আমি বৰ্তমান উপস্থিত আছো তিতাবৰ মহকুমাৰ মেলামাটিৰ চৰিয়াপথাৰ মিচিং গাঁৱত। ইয়াতে আজি মিচিং সম্প্ৰদায়ৰ যি আলি আই লৃগাং উৎসৱ সেয়া অনুষ্ঠিত হৈছে। যিহেতু এয়া এক কৃষি প্ৰধান উৎসৱ, এই বিষয়ে আজি আমি কিছু তথ্য আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত আমাৰ এই গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আপোনাৰ নামটো জনাব। মোৰ নামটো চৰিয়া মিচিং গাঁৱৰ নামঘৰীয়া, মই ৰঙালী এখন। আপুনি নামঘৰীয়া হয়। এই যি উৎসৱ আলি আই লৃগাং, এই বিষয়ে অনুগ্ৰহ কৰি অলপ আমাৰ দৰ্শকসকলক জনাব। আমাৰ আজি বছৰেকৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ, আজি ইংৰাজী 19 তাৰিখ। আমি প্ৰত্যেক বছৰে বুধবাৰ দিনাখন ভগ্ন বুধবাৰ দিনাখন আলি আই লৃগাং উৎসৱ পাতো। কৃষিভিত্তিক উৎসৱ, এই উৎসৱটো কৃষিভিত্তিক উৎসৱ হয়। ইয়াৰ কৃষি উৎসৱ মানে আমি প্ৰথমতে আলি মানে আলু, আই মানে গুটি, লৃগাং মানে ৰোৱা। সেইকাৰণে এইবোৰ আমি উৎসৱ কৰোঁ গোটেই বছৰটোৰ কাৰণে। আমাৰ খেতি যাতে ভাল হওক আৰু ভৱিষ্যতো গোটেই গাঁওখনো ভাল হওক, অসমৰ ভাল হওক, ভাৰতবৰ্ষৰ ভাল হওক, তাৰে কামনা কৰি আমি আলি আই লৃগাং উৎসৱ কৰে। ইয়াত আমি দেখিছো এয়া আপোনালোকে এনেকে বেৰি থৈছে। ইয়াত আপোনালোকে কি কৰিছিলে, কি কাৰ্যসূচী লৈছিলে? ইয়াত আমি ইয়াত গুটি সিঁচিছিলো। আমি জেওৰা জপনা বেৰি মেলি আগলি বাটত ধৰ্মল লগাই গড়পান দেখুৱাই সকলোবোৰ ঠিক ঠাক কৰি আমি ধান সিঁচিছিলো। ইয়াত আজি আপোনালোকে ধান সিঁচিলে, আৰু পৰৱৰ্তী কাৰ্যসূচী আপোনালোকৰ আৰু ইয়াত আজি কি আছে? আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া বৰ্তমান আছে, এতিয়া টেকেলি ভঙা হৈ আছে আৰু লগতে কি ক'লে কুইজ প্ৰতিযোগিতা আছে আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছে। ঠিক আছে, খুব সুন্দৰ আপোনালোকে ইয়াত ধুনীয়াকে এইখিনি কাৰ্যসূচী আপোনালোকে কৰি আছে। আৰু এই পবিত্ৰ স্থানৰ পৰা আজি অসমবাসীক আপুনি কি এটা মেছেজ আপুনি দিব বিচাৰিব? মই আজি এই প্ৰতিষ্ঠানৰ পৰা চৰিয়াপথাৰ মিচিং গাঁৱৰ পৰাই এটা মেছেজ দিব বিচাৰোঁ। আজি আমি প্ৰায় 75-80 বছৰ পাৰ হৈ গ'ল। আমাৰ মিচিং এই জাতীয় উৎসৱ অৰ্থাৎ আলি আই লৃগাঙৰ স্কুল বন্ধ পোৱা নাছিলোঁ। আজি এবাৰ আমি প্ৰায় নথৈ পাইছোঁ। এইবাৰ প্ৰথম পাইছে নেকি? এইবাৰ প্ৰথম পাইছোঁ। আমাৰ ভাস্কৰ বৰুৱাক কৈছিলোঁ কথাটো, মই স্থানীয় বিধায়ক লোকেল আমাৰ ঠাইৰে বিধায়ক, গাঁত লাগি থকা বিধায়ক ভাস্কৰ বৰুৱাই, তেখেতক মই প্ৰতিবাদ জনাইছিলোঁ কথাটো। তাৰ কাৰণে আজি আমি পোৱাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। তেখেতসকলে যিহেতু এটা চৰকাৰী বন্ধ পাইছে বুলি সেইকাৰণে খুব আনন্দ প্ৰকাশ কৰিছে। ধন্যবাদ আপোনালৈ, বহুত বহুত ধন্যবাদ। আৰু